আজি নতুন এটা ৰেচিপি বনাব লৈছোঁ এয়া অমিতা ফুল আপোনালোকে খায়নে প্ৰথমতে মই বইল কৰি লৈছোঁ দেই অমিতা ফুলখিনি পিঁয়াজ আৰু জলকীয়া ভাজি লৈছোঁ তাৰপিছতে অমিতা ফুলখিনি দি দিছোঁ যেতিয়া 80% সিজি যাব তেতিয়া ডিম এটা ইয়াতে ভাঙি দিম কি হয় বইল কৰি ল'লে কি হয় মানে বস্তুটো তিতা ভাৱটো নাইকিয়া হৈ যায় আৰু যদিহে আপোনালোকে যদি বেছি তিতা ভাল পায় তেতিয়া বইল নকৰিলেও হয় মানে মই বেছি তিতাটো ইমান ভাল নাপাওঁ অলপ পিটিকি ভাৱটো থাকিলে ভাল লাগে সেইটো কাৰণে অলপ বইল কৰি তাৰ পানীটো পেলাই দিলোঁ মানে তাৰপিছত ভাজিছোঁ অলপ ভাজি থাকিম যেতিয়া নমাবলৈ হ'ব আৰু তেতিয়া দি দুটা ভাঙি দিম এইফালে আজি খানাটো আৰু মানুহজনে ষ্টাৰ্ট কৰি দিলে খাবৰ কাৰণে একদম সিম্পল হয় অমলেট বনালোঁ আৰু অমিতা ফুল আৰু বঢ়িয়া কণী ভাজিলোঁ দালি আৰু আলু আজি বিশেষ বেলেগ একো চব্জি নাই বনোৱা আৰু মই একদম বেয়াকৈ আছোঁ সেইটো কাৰণে মোৰ মুখখন দেখুৱা নাই বাৰু ভাল লাগিছে নাই বঢ়িয়া টেষ্টি এই অমিতা ফুলটো বহুত টেষ্টি হৈছে অ'কে আজিলৈ বাই